জাতীয় বিদ্যালয় সত্তাৰ ৰূপালী জয়ন্তী বৰ্ষ নুনমাটি শোধানাগাৰ খেলপথাৰত বিশেষ অনুষ্ঠান চন অসমীয়া জাতীয় সত্তা সংস্কৃতি আৰু মাতৃভাষাৰ শিপাডাল আৰু অধিক সুদৃঢ় কৰাৰ মানসেৰে কেইজনমান ব্যক্তিয়ে ৰোপণ কৰিছিল অসম জাতীয় বিদ্যালয়ৰ বীজ সেই বীজেই গজালি মেলি পৰৱৰ্তী সময়ত ৰূপ ল'লে এক বটবৃক্ষৰ জাতীয় বিদ্যালয় সত্তাৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বুধবাৰে অনুষ্ঠিত হয় অসম জাতীয় বিদ্যালয় সমাৰোহ সমাৰোহত অংশগ্ৰহণ কৰে ৰাজ্যৰ 21খন জিলাৰ 500ৰো অধিক জাতীয় বিদ্যালয়ে 25 বছৰৰ অভিজ্ঞতাই এইটো কথা খুব সন্দেহাতীতভাৱে প্ৰমাণ কৰিছে কাৰণ আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভাৰতবৰ্ষৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ লগতে পৃথিৱীৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠান শীৰ্ষ পৰ্যায়ৰ বিশ্ববিদ্যালয়সমূহত তেওঁলোকে অধ্যয়ন বা গৱেষণা কৰি আছে এইটো এটা সাংঘাতিক পৰিকল্পনা জাতীয় বিদ্যালয় গোটেই অসমীয়া জাতিৰ অসমীয়া স্কুলৰ যিটো অৱস্থা সেই অৱস্থাটো অসমীয়া স্কুলৰ যে ইমানখিনিলৈ উন্নতি কৰিব পাৰি সেই বস্তুটো অসম জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিলে প্ৰতিখন বিদ্যালয়ে প্ৰদৰ্শন কৰে তেওঁলোকৰ নিজস্ব অঞ্চলৰ গৰিমামণ্ডিত বিশেষ সাংস্কৃতিক প্ৰদৰ্শনী গুৱাহাটীত উবুৰি খালে সমগ্ৰ অসম দৃষ্টিনন্দন সাংস্কৃতিক কাৰ্যক্ৰমণিকাত আপ্লুত প্ৰতিজন অসম জাতীয় বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাজে নপুৰণি কিতাপ সংগ্ৰহ কৰি সেই কিতাপ বিতৰণ কৰে ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ মাজত আজি বাহিৰৰ পৰা যিমানখিনি স্কুল আহিব যিমানখিনি জিলাই প্ৰতিনিধিত্ব কৰিছে কিন্তু আমি কিবা এটা দিব পাৰিলে আমাৰ ফালৰ পৰা ভাল লাগিব সেইকাৰণে আমি কি কৰিলোঁ বিনামূলীয়াকৈ কিতাপ দিয়াৰ ব্যৱস্থা কৰিলোঁ অসমীয়া ভাষা কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰলৈ অসম জাতীয় বিদ্যালয়ৰ অৱদান নিঃসন্দেহে প্ৰণিধানযোগ্য জাতীয় বিদ্যালয় মাতৃভাষাৰ মাধ্যমেৰে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত লোৱা উদ্যোগ যুগে যুগে অব্যাহত থাকক ভিডিঅ' জাৰ্নেলিষ্ট পংকজ দাসৰ সহযোগত হেমন্ত বেছ প্ৰাগ নিউজ গুৱাহাটী